নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 10 বজাৰ লগে লগে প্ৰায় 43 লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰি দিছে টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট, যদি আপোনাৰ একাউণ্টত আপুনি টকা পৰে তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হৈছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পৰে তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ, চৰকাৰে লগে লগে ল'ব ব্যৱস্থা। লগতে প্ৰতিজন কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ ধনৰাশি। কিমান তাৰিখত কেন্দ্ৰীয় চৰকাৰে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চৰকাৰী ঘৰ নোপোৱা 25জনে পাব চৰকাৰী ঘৰৰ সুবিধা। চৰকাৰী ঘৰৰ বাবে এতিয়া কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাল এই ধনৰাশি। ধন নাপালে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ। যদি 10 বজাৰ ভিতৰত আপোনাৰ একাউণ্টৰ টকাটো আপুনি পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নিশ্চয় এতিয়া 6 বাজিছে, কিন্তু 6 বজাৰ পূৰ্বে সকলো একাউণ্টত এই টকাটো প্ৰদান কৰা হয়। লিখি লওক 0361223705 নম্বৰ। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হৈছে এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই ধনৰাশি বা অলৰেডি সোমাই গৈছে টকা একাউণ্টত। যদি আপুনি টকা পৰে আপুনি নিশ্চিত থাকক আপোনাৰ নামটো কৰ্তন কৰা হৈছে, কিন্তু বহুতো ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে অৰুণোদয়ৰ তালিকাত। আৰু তাৰ বাবে চৰকাৰে জোৰদাৰভাৱে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তাৰ পিছতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদি আপোনাৰ টকা পৰে আপুনি নিশ্চিত থাকক আপোনাৰ নামটো কৰ্তন কৰা হৈছে। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ টকাটো সোমাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হৈছে এই ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন জমা হৈছে আপোনাৰ একাউণ্টত। ডিবিটি যোগে হিতাধিকাৰী একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিছে। যদি আপুনি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ। দেশত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ। অসমতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 47.3 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে উষ্ণতা। আজি 3 দিন ধৰি পৰিছে প্ৰচণ্ড গৰম। দেশৰ অধিকাংশ ৰাজ্যত হৃদৰোগক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো হৃদৰোগক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। দিল্লীত জাৰি কৰা হৈছে দিনটোত 46 ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰা। ৰাজস্থানৰ কোনো চহৰত 48 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক। আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা জনাওক কমেণ্ট কৰি। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উৎকট গৰমে ধুইছে ৰাজ্যত। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সলনি কৰি দিয়া হৈছে কেইবাটাও নতুন নিয়ম। সলনি কৰাৰ নিৰ্দেশৰ পিছতে ৰাজ্যত লাগিছে এতিয়া ভয়ংকৰ হাহাকাৰ পৰিস্থিতি। সলনি কৰাৰ নিৰ্দেশ ৰাজ্যত স্কুল কলেজৰ পাঠদানৰ সময়সীমা। সকলো জিলাৰ উপায়ুক্তলৈ জাননী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা জাৰি কৰা হৈছে হিটৱেভৰ এলাৰ্ট। সকলো জিলাৰ উপায়ুক্তলৈ বিশেষ আহ্বান শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। বিদ্যালয়ৰ সময় সলনি কৰাৰ আহ্বানেৰে ৰণোজ পেগুৰ বিশেষ টুইট প্ৰকাশ কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো ছাত্ৰ ছাত্ৰী গম পায়। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিষিদ্ধ মাংস উদ্ধাৰক লৈ ধুবুৰীত আৰক্ষীৰ তীব্ৰ অভিযান। ঘৰৰ পৰা ওলোৱা নাই মানুহ, বন্ধ হৈ পৰিছে সকলো দোকান পোহৰা। সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ কঠোৰ ব্যৱস্থা। ধুবুৰীত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত প্ৰশাসনৰ সতৰ্কবাণী। মায়াক লৈ প্ৰশাসনৰ ডাঙৰ ঘোষণা। প্ৰশাসনে গ্ৰহণ কৰিছে তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা। ধুবুৰী জিলা দণ্ডথিছে BNSS 163 অনুসৰি জাৰি কৰা হৈছে নিষেধাজ্ঞা। সকলো দোকান ঘৰ বন্ধ ৰাখিব লাগিব। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। কোনো ধৰ্ণা সমদল, প্ৰতিবাদী সমদল আদি উলিয়াব নোৱাৰিব। পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।